যে শিখা শৰ্মাই জুবিন গাৰ্গৰ পৰিয়ালটোক গৰিমা গাৰ্গক আৰু জুবিন গাৰ্গৰ পৰিয়ালটোক যিমান অত্যাচাৰ কৰিছে, যিমান মানসিক অশান্তি দিছে, শিখা শৰ্মাই এইটো অপৰাধ কৰিছে আৰু সেইকাৰণে তেওঁ জেলত যোৱাটো উচিত। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে শিখা শৰ্মা অকল শিখা শৰ্মা নহয়। শিখা শৰ্মাক এই কামটোত লগাইছে বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰোক্ষ নিৰ্দেশত আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত থাকিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাবৰ কাৰণে বিজেপিয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, আমাৰ জুবিনদাৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, সেই বদনামবিলাককে শিখা শৰ্মাৰ জৰিয়তে উলিয়াই আছিলে। সেইকাৰণে শিখা শৰ্মাৰ নিচিনা যিবিলাক মানুহে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকে মনত ৰখা দৰকাৰ যে চৰকাৰে মানুহক কিছুদিন ব্যৱহাৰ কৰে আৰু তাৰ পাছত যেতিয়াই ব্যৱহাৰৰ অনুপযোগী হয়, সেই মানুহজনকে আকৌ জেলত ভৰাই দিয়ে। সেইকাৰণে মই এই মুহূৰ্তত এই গোটেই ক্ষেত্ৰটোত মই গৰিমা গাৰ্গৰ পক্ষত আছোঁ। জুবিন দাক যিকোনো প্ৰকাৰে শাৰীৰিক মানসিক অত্যাচাৰ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিনদাৰ পৰিয়ালক অত্যাচাৰ কৰাটো আমি মানি ল'ব নোৱাৰোঁ আৰু জুবিনদাৰ বদনাম উলিয়াবলৈ যত্ন কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। শিখা শৰ্মা যদি জেল গৈছে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ জেল